এই মুহূৰ্তত চৰকাৰী কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ অতি গুৰুত্বপূৰ্ণ খবৰ কাৰণ এবাৰ কৰ্মচাৰীসকলৰ বাবে গুৰুত্বপূৰ্ণ নিয়ম প্ৰযোজ্য হৈছে যি নিয়ম নামানিলে বিভাগীয় শাস্তিৰ সন্মুখীন হ'ব এতিয়া কেৱল শিক্ষকে নহয় সকলো কৰ্মচাৰীয়ে দিব লাগিব অনলাইন উপস্থিতি কি আছে সবিশেষ খবৰৰ বাবে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব শেহতীয়াভাৱে যোৱা 15 জুন তাৰিখে Ministry of Personnel, Public Grievance and Pensions, Department of Personnel and Training or পৰা এখন অফিচ মেমোৰেণ্ডাম প্ৰকাশ কৰিছে য'ত উল্লেখ কৰা হৈছে যে ইনষ্ট্ৰাকচন ৰিগাৰ্ডিং ইমপ্লিমেণ্টেশ্যন অফ আধাৰ ইনেবল বায়োমেট্ৰিক এটেণ্ডেন্স সিস্টেম ABAS ফৰ এটেণ্ডেন্স অফ অল গভৰ্ণমেণ্ট এমপ্লয়িজ বাই ভেৰিয়াছ মিনিষ্ট্ৰিজ ডিপাৰ্টমেণ্টছ অৰ্গেনাইজেশ্যনছ অৰ্থাৎ বিভিন্ন বিভাগৰ অধীনৰ কৰ্মচাৰীসকলৰ এতিয়া আধাৰ ইনেবল বায়োমেট্ৰিক এটেণ্ডেন্স সিস্টেমৰ জৰিয়তে এটেণ্ডেন্স দিবৰ বাবে এই নিৰ্দেশনা প্ৰকাশ হৈছে য'ত কোৱা হৈছে যে যিসকল কৰ্মচাৰীয়ে আধাৰ বেছ বায়োমেট্ৰিক এটেণ্ডেন্স দি আছে তেওঁলোকে দি থাকিব আৰু লগতে যিসকলে এতিয়ালৈকে AEBAS পৰ্টেলত নিজৰ নাম পঞ্জীয়ন কৰা নাই তেওঁলোকক তাৎক্ষণিকভাৱে পঞ্জীয়ন কৰিবলৈ এই পত্ৰখনৰ জৰিয়তে নিৰ্দেশ দিয়া হৈছে লগতে কৈছে যে সকলো চৰকাৰী কৰ্মচাৰীয়ে AEBAS ব্যৱহাৰ কৰি নিজৰ ফেচ এটেণ্ডেন্সেৰে নিজৰ উপস্থিতি নিশ্চিত কৰিব আৰু এই ক্ষেত্ৰত দিব্যাংগ কৰ্মচাৰীসকলৰ বাবে MDO সকলে বায়োমেট্ৰিকৰ বাবে সহজ মেচিন প্ৰদানৰ উপযুক্ত বিকল্প গ্ৰহণ কৰিব অৰ্থাৎ দিব্যাংগসকলৰ বাবে বিশেষ ব্যৱস্থা লোৱা হ'ব মুঠৰ ওপৰত বৰ্তমান কেন্দ্ৰীয় চৰকাৰৰ সকলো কৰ্মচাৰীয়ে আধাৰ বেছ বায়োমেট্ৰিক ফেচ এটেণ্ডেন্স দিব লাগিব অন্যথা বিভাগীয়ভাৱে শাস্তিৰ সন্মুখীন হ'ব আৰু নিশ্চিতভাৱে এই ব্যৱস্থা ৰাজ্য চৰকাৰেও নিশ্চয় গ্ৰহণ কৰিব আৰু কৰ্মচাৰীসকলৰ এনে ধৰণৰ খা খবৰৰ বাবে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ